নমস্কাৰ। যিয়ে কলেজ আছে ফাৰ্ষ্ট ৰাউণ্ড আছাম পলিটেকনিক এডমিশ্যন পোৱা নাই তেওঁলোকে ছেকেণ্ড ৰাউণ্ডৰ কাৰণে অপেক্ষা কৰি আছে। তো যিসকলে ফাৰ্ষ্ট ৰাউণ্ডত ছিট পোৱা নাই ছেকেণ্ড ৰাউণ্ডৰ কাৰণে ৱেইট কৰি আছে তেওঁলোকে ছেকেণ্ড ৰাউণ্ড ছিট এলটমেণ্টৰ বাবে তেওঁলোকে কি কৰিব লাগিব, ছেকেণ্ড ৰাউণ্ড ছিট এলটমেণ্ট কেতিয়া পাব্লিছ কৰিব অৰ্থাৎ ৰিজাল্টটো কেতিয়া আহিব, ইয়াত প্ৰিফাৰেঞ্চ কলেজ ব্ৰাঞ্চ চেঞ্জ কেনেকৈ কৰিব, কেতিয়া কৰিব পাৰিব নিৰ্দিষ্ট সময়সীমা কোনখিনি হয় সেইখিনিও আপোনালোকক জনাবলৈ চেষ্টা কৰিম এইটো ভিডিঅ'ত। তো ভিডিঅ'টো সম্পূৰ্ণ শেষলৈ চাব, সকলোখিনি আপোনালোকে ইয়াতে বুজি পাব। যিটো টাইম লাইন দি আছে এই টাইম লাইনটো চালে আপোনালোকে বুজি পাব। তো গোটেইখিনি আলোচনা কৰাৰ আগতে আপোনালোক সৰু এটা ৰিকুৱেষ্ট, যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰিব, কাজ যিটো বেল আইকন সেইটো প্ৰেছ কৰি দিব যাতে পৰৱৰ্তী ভিডিঅ'ৰ নটিফিকেশ্যনবিলাক আপোনালোকে পাই থাকে। ইম্পৰ্টেণ্ট যিবিলাক নটিচ আহে সেইবিলাক যাতে আপোনালোকে নিয়মিতভাৱে সময়মতে আপোনালোকে পাই থাকে। তো এটা চাওক, যিটো প্ৰথম যিটো কোৱা হৈছে অনলাইন ৰেজিষ্ট্ৰেশ্যন, সেইটো আপোনালোকেতো গমেই পায়, এইটো ইতিমধ্যে এক্সপায়াৰ হৈ গৈছে, পাৰ হৈ গৈছে। এয়া চাওক, প্ৰথম যিটো কোৱা হৈছিলে ৰিজাল্ট, তো ৰিজাল্টটো ইতিমধ্যে কালি কিন্তু পাব্লিছড হৈ গৈছে 11 জুন। আৰু যিটো একচেপ্টেঞ্চ কৰিব লাগে সেইটো একচেপ্ট কৰিব লাগে, সেইটো কিন্তু 16 তাৰিখ লাষ্ট ডেট। ডকুমেণ্টছ যিটো ভেৰিফিকেশ্যন সেইটো কিন্তু 17 তাৰিখ কিন্তু লাষ্ট, 17 তাৰিখৰ ভিতৰত কিন্তু ডকুমেণ্টছ ভেৰিফিকেশ্যন কৰিব লাগিব। ইয়াৰ পিছত দিছে 6 নম্বৰত যিটো দিয়া আছে সেইটো ষ্টুডেণ্টৰ কাম নহয়, এইটো কলেজবিলাকৰ কাম হ'ব। নেক্সট যিটো 7 নম্বৰত দিয়া আছে, এইটো দিয়া আছে most important যে ৰিভিজন নাইবা মডিফিকেশ্যন নাইবা কলেজ ব্ৰাঞ্চ কেনেকৈ চেঞ্জ কৰিব পাৰিব, কেতিয়া কৰিব পাৰিব সেইটো কিন্তু ইয়াতে উল্লেখ কৰা আছে। অৰ্থাৎ যিসকলে প্ৰিফাৰেঞ্চ ইয়াতে মিষ্টেক কৰিছিলে, বহুত এনেকৈ ষ্টুডেণ্ট আছিলে যে 80+ পাইছে কিন্তু প্ৰিফাৰেঞ্চ মিষ্টেক কৰিছে, যাৰ কাৰণে ফাৰ্ষ্ট ৰাউণ্ডত কিন্তু ছিট অলপমান পোৱা নাই। আপোনালোকে যদি ভিডিঅ'বিলাক চাই আৰু কমেণ্টবিলাক যদি অলপ লক্ষ্য কৰে, অলপ যদি কমেণ্টবিলাক চাই তাতে আপোনালোকে চাব পাৰিব যে 80+ পাইছে কিন্তু তথাপি কিন্তু ছিট পোৱা নাই। এটাই মিষ্টেক তেওঁলোকৰ যে প্ৰিফাৰেঞ্চ ভালকৈ দিব পৰা নাই, প্ৰিফাৰেঞ্চ নিজৰ মাৰ্ক অনুযায়ী মিলাব পৰা নাই, যাৰ কাৰণে কি আহিছে তেওঁলোকে ফাৰ্ষ্ট ৰাউণ্ডত কিন্তু ছিট পোৱা নাই। ছেম একেই আপোনালোকে ছেকেণ্ড ৰাউণ্ডত যদি প্ৰিফাৰেঞ্চ মিলাব নোৱাৰে তেনেহ'লে কিন্তু ছিট এলটমেণ্ট নাপাব, পাৰ্চেণ্টেজ বেছি থাকিলেও নাপাব। নিজৰ মাৰ্ক অনুযায়ী প্ৰিফাৰেঞ্চ মিলাব লাগিব, তাৰপিছত প্ৰিফাৰেঞ্চবিলাক এড কৰিব লাগিব। তাৰপিছত আপোনালোকে ৰিজাল্ট যেতিয়া দিব তেতিয়া আপোনাৰ নাম আহিব, নাইবা ৰিজাল্ট পাবলৈ আমি সক্ষম হ'ব। চাওক, এইটো চাওক কেতিয়া মডিফাই কৰিব পাৰিব, 23 জুন টু 24 অৰ্থাৎ 23 আৰু 24 আপোনালোকে দুটা দিন পাব। এই দিনৰ ভিতৰত কিন্তু আপোনালোকে কলেজ ব্ৰাঞ্চবোৰ আপোনালোকে চেঞ্জ কৰিব লাগিব বা চেঞ্জ কৰিব পাৰিব। আৰু চাওক, যিটো ছেকেণ্ড ৰাউণ্ড এলটমেণ্ট ৰিজাল্ট আহিব সেইটো আহিব 30 জুন তাৰিখত আহিব। একচেপ্ট কৰিব লাগিব, ইয়াতে দিছে যে একচেপ্ট, যিটো এটা কথা কোৱা হৈছে সেইটো আপোনালোকে 30 পৰা 5 জুলাইৰ ভিতৰত হ'ব। আৰু যিটো ডকুমেণ্টছ ভেৰিফিকেশ্যনৰ কথা কোৱা হৈছে এইটো আপোনালোকে 1 জুলাই টু 6 জুলাইলৈকে আপোনালোকে এইটো চলি থাকিব, আপোনালোকে এইটো গমেই পাইছে। বাকী আৰু আহিব, যদি ছেকেণ্ড ৰাউণ্ডত নাহে থাৰ্ড ৰাউণ্ডত আহিব, সেই বিষয়ে মই আপোনালোকক নেক্সট আলোচনা কৰিম। তো যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰে ছাবস্ক্ৰাইব কৰি ৰাখিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' নটিফিকেশ্যন পাই থাকে, যেতিয়া কি নটিফিকেশ্যন আহে, কেতিয়া কি হ'ব আৰু কলেজ ব্ৰাঞ্চ কেনেকৈ চেঞ্জ কৰিব, কেতিয়া এইটো ইনেবল হ'ব, আপোনালোকে নিজে নিজে কৰিব পাৰে, নিজে নিজে আপোনাৰ তথ্যখিনি পাই থাকিব পাৰে। ইয়াৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।